ভিডিঅ'টো কোনো এণ্টাৰটেইনমেণ্টৰ উদ্দেশ্যে বনোৱা হোৱা নাই। একচুৱেলি এই ভিডিঅ'টো বনাইছোঁ মই সেইসকল ব্যক্তিৰ কাৰণে যিসকলে ছোৱালীজনীৰ সম্পৰ্কত মিছামিছি কথা উলিয়াই আছে আৰু আমি নিজেই সাক্ষুক দৰ্শন হিচাপে সাক্ষুক দৰ্শন কৰি আহিছোঁ। আমি গুৱাহাটীত গৈ তাইক চাই আহিছোঁ। তাই তেনেকুৱা একো হোৱা নাই। ইনষ্টিড তাই তাৰমানে মেণ্টেল এবিলিটিটো ইমান ষ্ট্ৰং হৈ আছে যে মোক যিখিনি কথা সুধিলে মই আচৰিত হৈ গ'লোঁ। গতিকে আপোনালোকে মিছামিছি কথা উলিওৱাত বন্ধ কৰক আৰু তাই কোনো ধৰণৰ তেনেকুৱা বেয়া ছোৱালী নহয়। স্পেচিয়েলি মানে তাই ক'তো ফটো মাৰিবলৈ যোৱা নাই, নাইবা তাই আহিলে একদম অমায়িক ছোৱালী, আটাইতকৈ শান্তশিষ্ট ছোৱালী আৰু যথেষ্ট পঢ়াত ভাল আছিলে। মই আশা কৰিছিলোঁ তাই এটা ভাল ৰিজাল্ট কৰিব বুলি। সেয়েহে আপোনালোকক অনুৰোধ কৰোঁ যাতে এনেকুৱা কথাবিলাক ওলোৱাৰ পৰা বিৰত থাকে। এতিয়া আমি ঠাইডোখৰ চাই লওঁ যিডোখৰ ঠাইত এক্সিডেণ্ট হৈছিলে। এইডোখৰ ঠাইডোখৰ ৰাস্তাটো চব কিমান সুন্দৰ আৰু মসৃণ, কিন্তু ইয়াত নাই এটা স্পীড ব্ৰেকাৰ, যাৰ বাবে মোৰ এগৰাকী টিউচনৰ ছাত্ৰী ভিক্টিম হ'ল আৰু তাইৰ নাম প্ৰেয়সী। এতিয়াও গুৱাহাটীত চিকিৎসাধীন হৈ আছে। গুৱাহাটীলৈ যাবলৈ ওলাইছোঁ। এয়া একচুৱেলি এটা ছেড নিউজ, মানে মোৰ ষ্টুডেণ্ট প্ৰেয়সীৰ এক্সিডেণ্ট যিটো হৈছিলে তাৰ খবৰ ল'বলৈ যাওঁ। লগতে মোৰ লগত 4জন ওলাইছে আৰু গুণ, বিটু আৰু দুলটিও আছে লগতে, আৰু এটা খুব সম্ভৱ বগাই যাব চাগে, আৰু ছোৱালী দুজনী ওলাইছে বুলি কৈছে। মই এতিয়ালৈকে গম নাপাওঁ। যি কি নহওক আৰু ষ্টেচনত গৈ দেখিমগৈ কোন কোন যায়। আমি কোনো এইটো জাৰ্ণি নহয়, একচুৱেলি এটা মন বেজাৰ এটা মনত বান্ধি পেলানি ওলাইছোঁ আৰু তাইক খবৰ কৰিবলৈ ওলাইছোঁ কেনেধৰণৰ হয়, কেনেকৈ আছে তাই। গতিকে গৈ পেলানি পাছৰ ভিডিঅ'খিনি আপোনালোকক দেখুৱাই থাকিম। বিষাই আছে, গতিকে মই জোতা নিপিন্ধি মানে চেণ্ডেলযোৰ পিন্ধিম। এতিয়া জোতাযোৰ লৈহে যাম আৰু জাষ্ট। বেগ চেগ বান্ধি ওলাইছোঁ আৰু বেগটোৰ ভিতৰত কি আছে আপোনালোকে দেখিলে কিন্তু আচৰিত হৈ যাব। বিশেষকৈ গুৱাহাটীৰ খুৰাক লগ কৰিবলৈ যাম আৰু খুৰাক লগ কৰি পেলাই আচলতে তালৈ যামগৈ। মই নাৰেংগীত সোমাম, কিন্তু ইয়াত ভিতৰত কি আছে দেখিলে আচৰিত হৈ যাব। সৰু সুৰা ব্ৰাছ, কলগেট, ভিক্সৰ পৰা ইত্যাদি কৰি বহুত খোপা বস্তু আছে। বলক তেতিয়া দেৰি নকৰোঁ। ৰাস্তাত দেখিলোঁ বুলনে বিনা পইচাৰে আমাক ষ্টেচনত থৈ আহিবলৈ ওলাই আহিছে। আচলতে সি সহায় কৰিছে ছোৱালীজনী। আৰু এয়া আহি গোলাঘাট পাই গ'লেহি। আহি গোলাঘাট ষ্টেচন এয়া টিকেট কাটিবলৈ গুণক পঠালোঁ। হঠাৎ লোৱা সিদ্ধান্তৰ বাবে এয়া জেনেৰেল ডবাত। মই পিছত হয়তো ভিডিঅ' কৰিব নোৱাৰিম, টোপনিও খাম খাত। সেয়েহে এতিয়া ভিডিঅ'টো অকণমান কৰি লৈ পেলানি ট্ৰেইনতে উঠি আছোঁ আৰু গুৱাহাটীত দেখুৱামগৈ। আহি পাই গ'লোঁ ষ্টেচন। সময় 3:45। এয়া আহি পাই গ'লোহি আমি গুৱাহাটী ষ্টেচন। আৰু ইয়াৰ পিছৰ জাৰ্ণিখন আপোনাৰ মেধি ফ্লাইঅভাৰ। ৰাতিপুৱাই খোজকাঢ়ি আহি আছোঁ। এয়া ৰাতিপুৱাৰ নিস্তব্ধ গুৱাহাটী। ৰাতি হৈ থকাৰ কাৰণে আচলতে মই নাৰেংগীত নানামিলোঁ। মই ডাইৰেক্টলি হস্পিটেললৈ আহিছোঁ। উদ্দেশ্য সেয়াই আছিলে। সময় ৰাতিপুৱা 4:15। আহি নামিলোঁ ট্ৰেইনৰ পৰা। নামি আহিয়ে খোজকাঢ়ি আহি আপোনাৰ GMCH বিচাৰি আহিছোঁ। বিচাৰি নহয় মানে ডাইৰেক্ট পজিশ্যনতে আহি আছোঁ আৰু খালি তাতে গুণই পইচা অলপ লৈ আহিছিলে, ATMৰ পৰা ওলাই লৈছোঁ। খোজকাঢ়ি আহিলোঁ যদি ভাগৰ অনুভৱ কৰা নাই। আহি পাই গ'লোহি GMCHৰ সন্মুখভাগ। এয়া দেখিছেই সন্মুখত সেয়া দোকানবিলাকত চাহ বিক্ৰী কৰি আছে। ফ্ৰেছ হওঁ বুলি চাহ একাপ খাই ল'বলৈ আগবাঢ়ি আহিলোঁ। এয়া ৰিংকু আগবাঢ়ি নিবলৈ আহিলে আমাক এইখিনিৰ পৰা। GMCHৰ এই আন্ধাৰ পথটোৰে ৰিংকুৱে আমাক আগবঢ়াই লৈ গৈ আছে। আমি পিছে পিছে গৈ আছোঁ। আচলতে লাইট নাই আজি এইডোখৰত। আৰু আহি পাই গ'লোহি এইডোখৰ অৰ্থপেডিক্সৰ, মানে এই ঠাইটোৰ অৰ্থপেডিক্সৰ একচুৱেলি ডিপাৰ্টমেণ্টটো। আৰু এয়া পোনে পোনে গৈ থকা দেখিছে সিহঁতক। মই একচুৱেলি আগবাঢ়িছোঁ এতিয়া ঠিক তাই থকা ঠাইডোখৰলৈ। গোন্ধডোখৰত এই যে পেকেটবোৰ দেখিছে, ঘাটিক গোন্ধ। ওপৰলৈ উঠি আহি আছোঁ। ৰাস্তাটো কেনেকুৱা দীঘল আৰু একা বেকা চাওক। যিমানেই সিহঁতৰ ওচৰ চাপি আহিছোঁ আচলতে সিমানেই মনটো মানে কি ক'ম, এটা অজান আশংকাত যেন কিবা ভাগি পৰিছে। সিহঁতৰ কণ্ডিশ্যনটো বুজিবলৈ মই চেষ্টা কৰিছোঁ। আচলতে পৰা মই দেখুৱাই দিলোঁ গুৱাহাটীৰ কেম্পাছটো, মানে বিশেষকৈ GMCHৰ কেম্পাছটো। আৰু এইফালে চাওক, এইডোখৰত যে দেখিছে, মই সেইখিনিলৈ যাম এতিয়া। আৰু সেইডোখৰতেই চুমিহঁত আছে। সেয়া আহি পাই গ'লেহি চুমিহঁতৰ ওচৰত। দূৰত দেখিছোঁ সিহঁতি আমাৰ ছোৱালীকেইজনী কৈছে এইটো ৰুমতে তাই আছে দেই, এইটো ৰুমতে গৈ পেলাই তাইক চামগৈ। চুমিৰ পৰা অকণমান কথাবোৰ জানি লওঁ। এইকেইদিন তাই কেনেকৈ আছে আৰু কেনেকৈ পাৰ কৰিছে, সঁচাকৈ তাইৰ কণ্ডিশ্যনটো কি হৈ আছে এবাৰ শুনকচোন।
তাই কেনেকুৱা কণ্ডিশ্যনত আছে সেইটো দেখুৱাবৰ কাৰণে মই সৰুকৈ ভিডিঅ' এটা কৰি ল'লোঁ। দেখুৱা মনে মনে আহি পেলাই আমি ভিডিঅ'টো কৰিলোঁ। চাওকচোন এইখন ভৰিখন কেনেকুৱা কণ্ডিশ্যনত আছে আৰু হাতখন অথচ তাই লৰচৰ কৰিব পাৰে। চাব দেই, হাতখনত তাই লৰচৰ কৰি পেলাই দেখুৱাইছে। এইখন দেখিছেনে হাতখন? তাইৰ চেঞ্চটো পূৰা আছে। এই অস্ত্ৰোপচাৰ ৰুমলৈ এতিয়া লৈ গৈ আছে। মানে দেৰি হ'ল আৰু এতিয়া 8টা বাজিব হ'ল। অস্ত্ৰোপচাৰ ৰুমলৈ নিবলৈ ক'লে ৰিংকু আৰু বাকী গোটেইকেইজন গৈ আছোঁ আৰু একেলগে। তাৰপিছত এই অস্ত্ৰোপচাৰ ৰুমত সোমোৱালোগৈ। সোমোৱাই পেলাই কিন্তু এটা আচৰিত কাণ্ড কৰি দেখুৱালে তাই। মই আপোনালোকক কৈ আছোঁ চাব। তাই মানে ইমান সাহসী ভাবিব নোৱাৰি। অস্ত্ৰোপচাৰ ৰুমলৈ লৈ যাওঁতে তাই কৈছে যে বিজিত বৰ্তাই ইয়াৰ পৰা উলিয়াই লৈ যাওকচোন, বোলে এইটো অস্ত্ৰোপচাৰ ৰুমহে, ইয়াত মোক বোলে মই ইয়াত নাথাকোঁ। এইটো বেয়া লাগিছে যথেষ্ট, কিন্তু সাহসটো দেখি সঁচাকৈ বহুত ভাল লাগিছে। মানে তাইৰ সাহস আছে, যথেষ্ট সাহসী ছোৱালী। আৰু চলাই নিওঁতে এইখন ষ্ট্ৰেচাৰখন চলাই নিওঁতে তাই চাই গৈছে যে এইটো অস্ত্ৰোপচাৰ ৰুম। আচৰিত তাইৰ মেমৰি পাৱাৰ। যিহেতু তাইৰ লগৰ কেইজনমানো আহিছে, গতিকে সিহঁতক অকণমান তাইৰ লগত এণ্টাৰটেইন কৰিবলৈ দিলোঁ, যাতে তাই মানসিকভাৱে সুস্থ হৈ থাকে। সিহঁতি গৈ আছে পানী আৰু তামোল খাবলৈ। ইফালে অস্ত্ৰোপচাৰ হোৱাই নাই, চিন্তা হৈ আছে। আহি আছোঁ আৰু এয়া এতিয়া আমি খুৰাহঁতৰ ঘৰলৈ আহি আছোঁ। খুৰা মানে মোৰ মিছেছৰ খুৰাক নাৰেংগীত থাকে, গতিকে তেখেতে আমাক আনিবলৈ তাত ৰখি আছিলেগৈ। গতিকে এটা বেলেগ ফিলিংছ, মানে আহোঁ নে নাহোঁ। তথাপিও মই অল্টাৰনেট কৰি পেলাই আহিব লগা বাধ্য হৈ গ'লোঁ। মোৰ পিছফালৰ ছিটত এয়া মোক ধৰি পেলাই 4জন আহি আছে। মোৰ পিছফালে আছে চব এয়া বিটু, বগাই আৰু দুলটি, লগতে খুৰা আছে এয়া ড্ৰাইভিং ছিটত। মই আগতে অহা নাই ঠাইডোখৰলৈ, গতিকে চিনাকিও হ'ব। আৰু ইফালে টেনশ্যনতো আছেই মনত। গতিকে গোটেইখিনি চব একগোট কৰি পেলাই আনি প্ৰথমে ভাত খাই লওঁ, তাৰপিছত আকৌ ঘূৰি যাম আমাৰ গন্তব্যস্থললৈ, মানে GMCHলৈ। আমাৰ উদ্দেশ্য আজি সেইটোৱেই। গতিকে প্ৰথমে আমি খুৰাহঁতৰ ঘৰখন চাই লওঁ আহক। এইখন আহি পাই গ'লোহি খুৰাহঁতৰ ঘৰ। এয়া সন্মুখত খুৰাহঁতৰ দোকানবিলাক অকণমান চিনাকি হৈ লওঁ। খুৰাহঁতৰ এয়া প্ৰথম ডাঙৰ দোকানখন, আৰু সিফালে খুৰাই নতুনকৈ বনাই আছে। খুৰাৰ লগত আহি চিনাকি হ'লোহি, পিন নাম্বাৰটো হয়। খুৰাৰ লগত আহি চিনাকি হ'লোহি, এইবাৰ ঠাইবোৰ চালোঁ। আৰু এইফালে হাতকেইজন আছে সেয়া। খুৰাৰ নতুন গাড়ীখন এবাৰ চাই ল'লোঁ। আচলতে খুৰাৰ জেগাই নাইকিয়া হৈ গৈছে। এইফালে দোকান, ফাৰ্মাচী ইত্যাদিবিলাক বনাই পেলাই নি গাড়ী ৰাখিবলৈকে প্ৰায় জেগা নাইকিয়া হৈ গৈছে। আৰু লগতে এই যে দেখিছে কাষত মই আপোনাক দেখুৱাইছোঁ ৰ'ব, এইখন অভাৰব্ৰিজ। আৰু এই অভাৰব্ৰিজখন বনাই দিয়াৰ কাৰণে খুৰাৰ মাটিৰ সংখ্যাটো কমি আহিলে। এতিয়া আমাক খুৰাই তললৈ লৈ গৈ আছে, য'ত খুৰাৰ এটা বাকচ বনোৱা ফেক্টৰী আছে। সেই ফেক্টৰীটোত কাম কৰা মানুহবিলাকৰ লগত পৰিচয় কৰাব, আৰু হয়তো সেইফালেদি আমাক তেখেতৰ থকা ঠাইডোখৰ দেখুৱাব, কোনডোখৰ ঠাইত তেখেত ৰিজাইড কৰে একচুৱেলি। এই আমাক লৈ গৈ আছে, খুৰাই চিনাকি কৰি দি আছে, দেখিছেই। আৰু এয়া খুৰাহঁতৰ ঘৰত খুৰা আগবাঢ়ি গৈ আছে, আমাক পথ দেখুৱাই গৈ আছে। সেই ওপৰত দেখিছে খুৰা গৈ আছে, আৰু আমি এই ষ্টেয়াৰকেইটা এতিয়া এচেণ্ডিং কৰিম। মানে ড্ৰয়িং ৰুম য'ত আছে খুৰা প্ৰথমে তালৈ লৈ গৈ আছে। যিহেতু এয়া খুৰাহঁতৰ ড্ৰয়িং ৰুম, লগতে খুৰী ৰন্ধাত ব্যস্ত হৈ আছে, আৰু আমালৈ এই বস্তুখিনি উলিয়াই আনিলে। আমি ইমান একেলগে ৰান্ধি থোৱা, ইমান কষ্ট কৰি যদি নাহিলোহেঁতেন বহুত বেয়া কথা হ'লহেঁতেন। আৰু ইফালে দেখিলে এতিয়া খাই বৈ আমি ওলাই আহিছোঁ, কাৰণ ইফালে টেনশ্যন এটা হৈ আছে। গতিকে বিটুৰ ইফালে আহিবলৈ ঠাহনি নাই। খাই লোৱাৰ লগে লগে ৰৈ থকা নাই, আৰু চিধাই নামি আহি এয়া বাহিৰ পালোহি। চাওক, তাৰপৰা এতিয়া খাই বৈ কৰি আৰু যাবলৈ ওলাইছোঁ লাহেকৈ। হয়, অঁ হয় হয়। অঁ খুৰাই আকৌ এয়া চাহৰ দোকানত সোমালেহি। আহা ৰসমলাই খাবলৈ গৈছে। ভাতে পানীয়ে খাই এয়া খুৰাহঁতৰ ঘৰৰ পৰা ওলাই আহি আছোঁ। আকৌ GMCHলৈ যামগৈ। বিটু, দুলটি আৰু বগাই ইহঁতি তিনিটা ডোখৰ ৰখি আছে। এনেকুৱাকৈ জিন্দগীত হোৱা নাই। কি হ'ল কৈ দিয়া?
লাইভ গ্লাছত ঘাটুৰকে দি দিছোগে এতিয়া অপাৰেশ্যন হোৱাৰ পিছত হাঁহি ওলাইছে আমাৰ দেহ সঁচাকে আচলতে আজি হাঁহি অকণ ওলাইছে সঁচাকে কথাটো হ'ল কি মানে জুবি প্লানি চাব খুজিছিলোঁ গ্লাছত ঘটমকে দিছোগে আকৌ বেক হৈ আহিছে মানুহজন মানে ক'লৈ গৈছিলি কি অকণমান আগবঢ়াই নিলোগে আহি আপুনি ক'ত সোমাইছিলে কৈ দে বিজুক কৈ দে এইফালে লাজ নকৰিবি চা অপাৰেশ্যন সামৰি আমি এতিয়া অকণমান বাহিৰলৈ ওলাই আহিছোঁ ৰিংকু বিটু আৰু মই ৰিংকুৱে ষ্টিং খোৱালে ৰিংকুৱে বিটুৱে ষ্টিং খোৱালে তাইক অপাৰেশ্যন কৰা মানে হাথিয়াৰবোৰ দেখিলে আপোনালোক আচৰিত হ'ব এই চব বাকচে অপাৰেশ্যন কৰা হাথিয়াৰ উলিয়াই দেখুৱাইছে ৰিংকুৱে আৰু এনেকৈ তাইক অপাৰেশ্যন কৰিছিলে কিমান মেজৰ আছিলে অপাৰেশ্যনটো এবাৰ ভাবি চাওক অপাৰেশ্যন ছাকচেছফুলি সমাপ্ত হোৱাৰ পিছত আমি অকণমান পল্টন বজাৰলৈ ওলাই আহিলোঁ এয়া একচুৱেলি পল্টন বজাৰতে আমি আছোঁ আৰু ৰাতিৰ গুৱাহাটীখন এনেকুৱা দেখা গৈছে চাওক এতিয়াও সম্পূৰ্ণ ব্যস্ত লগতে আমি টিকেটৰ এনকুৱাৰী কৰিম বুলিও আহিলোঁ কাৰণ ৰিটাৰ্ণ টিকেট আমি ঘূৰি যাব লাগিব ঘৰলৈ সেইকাৰণে আহি পেলাই এইডোখৰ পালোহি আৰু এনেকৈ দুই এপদ বস্তু পাওঁ নেকি চাওঁ বুলি ঘূৰি আহিছোঁ ৱাও দেখিলোঁ ইমান ডাঙৰ মধুৰি আৰু ফ্ৰুটছবোৰ চাওকচোন কি ধুনীয়াকৈ সজাই থৈছে মোৰ মধুৰিকেইটা দেখি কিন্তু এট্ৰেকশ্যন হৈ গ'ল বাঢ়ি গ'ল ঘৰমাত এট্ৰেকশ্যনটো আচলতে ঘৰলৈ দুই এটা লৈ যাওঁ বুলি মানে কেজিত 120 টকা নে কিমান কৈছে জানো ঘৰলৈ লৈ যাওঁ আৰু দুটামান ঘৰত দেখুৱাওঁগৈ ইমান ডাঙৰ মধুৰিটো আগতে দেখিছোঁ মই কলিকতাত দেখিছোঁ খোজকাঢ়ি ঘূৰি আহি ভাগৰত ক'ব নোৱাৰা হৈ শুই আছোঁ আৰু ইহঁতে কি কৰিছে চাওক গোটেই বিস্কুট মুখে চুখে দি মানে এনেকুৱা কৰিছে নহয় অকণমান শান্তি দিয়া নাই হ'বলৈ গোটেইকেইটাই মোক অশান্তি কৰি আছে মানে দেখিছে নাই মোৰ নিজৰে কিবা লাগি গৈছেগৈ তো গুণ আছে বিটু দুলটি আৰু কোন আছে জানো ইহঁতে বগাইহেঁত ইফালে ৰিংকুহঁত আছেই মোক মানে গোটেই অৱস্থা বেয়া কৰি দিছে দেখিছে নাই ক'ত কি ভৰাইছেহি বাৰু ইছৰাম এতিয়াহে মই ভিডিঅ'টো দেখি অনুমান হৈছে সঁচাকৈ কি নাই কৰা ইহঁতে মোক যাবলৈ ওলালোঁ উপায় নাই মানে বাছ একচুৱেলি মন বেয়া লাগিছে আমাৰ উদ্দেশ্য কোনফালে যোৱাগৈ তোমালোক উদ্দেশ্য আছিলে দেৰিকৈ যোৱা কিন্তু এই বিশেষকৈ আজি অপাৰেশ্যন হৈছেতো এই মোৰ মানে কণ্ডিশ্যনটো বিটু থাকিব পাৰোতো একো টেনশ্যন নাই বগাইও থাকিব পাৰে আহি পাই গ'লো সেই গুৱাহাটী প্লেটফৰ্ম এনেকুৱা লাগিছে প্লেটফৰ্মখন ৰাতি দেখি কিন্তু কথা এটা হ'ল সিহঁতে টিকেট কৰি গুচি গ'ল আমি নাপালোঁ বিটু আছিলে লগত এইখিনি দেখিছে নহয় এডোখৰ কাৰণে ভাল চিনি এতিয়া পাই পেলাই ফটোকে অকণ ৰখি ল'লোঁ নহ'লে এইটো আৰু পকলাখিনিয়ে ঘূৰি ফুৰিব লাগিব সিহঁতিকেইটা টিকেট কৰি গুচি গ'ল এই পিছফালে বিটু দেই জানে আৰু খাই তাত ৰখি আছে এইটো সেইকেইটা মই এস্কালেটৰ দিয়ে নামি আহি পেলানি এইখিনি জিৰণি লৈছোঁ আৰু টিকেট নাপাই ঘূৰি ফুৰিছোঁ ট্ৰেইনৰ ষ্টেচনত এয়া চাইছোঁ কেনেকুৱা পৰিৱেশত মানুহবিলাক পৰি আছে চাওক ট্ৰেইনৰ যাবলৈ কেতিয়া ট্ৰেইনখন আহিব কেতিয়া তেনেকুৱা ট্ৰেইনৰ অপেক্ষাত শুই আছে এফালে কিবা কৰি আছে কিন্তু এই দৃশ্যটোৱে সঁচাকৈ মনটো বহুত বেয়া লগাই দিলে ৰাতিপুৱালৈ শুই উঠিলোঁ আৰু গুড মৰ্ণিং এভৰিবডি একচুৱেলি ক'বলৈ গ'লে কি হ'ল কালি বহুত কষ্ট আহিলোঁ দুলটিহঁতে টিকেট কাটিলে আমাক এৰি গুচি আহিলে তাৰপৰা এতিয়া আমি এইফালে বিটু আছে গুণই থিয় হৈ অকলে কি চাই আছে গম নহয় এইফালে আকৌ আমাৰ অকণমানি পোৱালিটো আছে ই যেনিবা শিখৰ খায় অকণমানি পোৱালি হ'লেও দেই এই ডিমাপুৰ ষ্টেচন এখন ট্ৰেইনতে আহি আছোঁ আমি একচুৱেলি কালি ঘটনাটো লৈ বেয়াও লাগিছে মোৰ পিছফালে দেখা ষ্টেচনটোৱে ডিমাপুৰ ষ্টেচন আৰু ষ্টেচনটো দেখিলে মনত পৰে হওক সিদিনালৈকে মই নাগালেণ্ডত আছিলোঁ আৰু আজি পৰা হ'লে গুচি গ'লোঁ সিদিনাখন নাগালেণ্ডলৈ কিন্তু ঘটনাক্ৰমে আৰু পৰিস্থিতি সাপেক্ষে উপায় নাই ইয়াত এতিয়া থাকিবই লাগে আৰু যাব লাগিব ঘৰলৈ পামগৈ অলপ পিছতে আৰু অৱশেষত আহি এয়া গোলাঘাট হোম টাউন পাই গ'লোহি বোলে সিহঁতি এই মিঠাই ল'বলৈ আহি চেম চিটত সোমালেহি গুণচকীয়া বিটু পাঠক আৰু ৰেৱকানন্দ চাদু ভিডিঅ'টো বনোৱাৰ একচুৱেলি উদ্দেশ্য নাছিলে কিন্তু হঠাৎ যিকেইটা ভিডিঅ' এনেই ক্লিপ কৰি ৰাখি দিছিলোঁ সেইকেইটা ভিডিঅ'ৰ পৰাই দিছোঁ গতিকে ভিডিঅ'টো ইমান ভাল নহ'ল পিকচাৰ কোৱালিটি ভাল হোৱা নাই ষ্টেবিলাইজেশ্যন নাই গতিকে সেইটো কাৰণে ক্ষমা ভিক্ষাৰ্থী